মৰমৰ ছাত্ৰ-ছাত্ৰী আজি 3 নম্বৰ 23 নম্বৰ অংকটো কৰো আহা অনুশীলনী 8ৰ 3 নম্বৰ এইচটো এইচটো কিমান দিয়া আছে সমাধান 4 ডেকা মিটাৰ 60 ডেচিলিটাৰ 4 ডেকালিটাৰ মিটাৰ লিখিছে লিটাৰ আৰু ডেচিলিটাৰ ডেকা লিটাৰলৈ নিয়া এটা সব প্ৰথম ডেকা লিটাৰটো ডেকালিটাৰত আছে ইয়াক আমি ডেকালিটাৰত নিবৰ প্ৰয়োজন নাই 4 ডেকা লিটাৰ যোগ 60 ডেচিলিটাৰ এতিয়া আমি ইয়াক কি কৰিম ডেকালিটাৰত আছে ডেকালিটাৰত লৈ যাব কৈছে 4টো 4টো ডেকালিটাৰতে আছে আমি ইয়াক ডেকালিটাৰলৈ নিয়াৰ প্ৰয়োজন নাই কিন্তু আমি এই 60 ডেচিলিটাৰ ডেকালিটাৰলৈ নিব লাগিব এতিয়া আমি ফৰ্মুলাটো গম পাব লাগিব ডেকা লিটাৰ অৰ্থাৎ কিমান ডেকালিটাৰে 1 ডেচিলিটাৰ আমি পাইছিলো 10 মিলিলিটাৰে 1 সেন্টিলিটাৰ হয় না সেন্টিলিটাৰ 10 সেন্টিলিটাৰে 1 ডেচিলিটাৰ 10 ডেচিলিটাৰে 1 লিটাৰ হয় না 10 লিটাৰে 1 ডেকালিটাৰ হল এসোৱা 2 ডেচিলিটাৰে 1 লিটাৰ 2 লিটাৰে 1 ডেকালিটাৰ তাৰ মানে চোৱা 2 গুণ 100 ডেচিলিটাৰে কিমান হ'ব 1 ডেকা লিটাৰ হল ডেচিলিটাৰটো সৰু ডেকালিটাৰটো ডাঙৰ যেতিয়া আমি সৰুৰ পৰা ডাঙৰলৈ লৈ যাম তেতিয়া হৰণ কৰিব লাগিব এতিয়া ডেকালিটাৰলৈ লৈ যাব লাগিব গতিকে আমি কি কৰিব লাগিব 100ৰে হৰণ কৰি দিলে এইটো ডেকালিটাৰলৈ গুচি যাব আমি জানো যে 10 ডেচিলিটাৰে 1 লিটাৰ 2 লিটাৰে 1 ডেকালিটাৰ মানে 10 গুণ 100 ডেচিলিটাৰে 1 ডেকালিটাৰ 100 ডেচিলিটাৰে 1 ডেকালিটাৰ হৈ গ'ল এইটো শূন্য লগত এইটো শূন্য কাটি দিয়া 4 ডেকালিটাৰ যোগ এইটো চোৱা 6 কেইঘৰ আগত দশমিক বহিব এটা শূন্য আছে আমি শিকিছিলো 11 আগত হয় নহয় 11 আগত বহিব 6টো 11 আগত বহিব ডেকা লিটাৰ যোগ কৰি দিয়া 4 লগত দশমিক নাই এতিয়া দশমিক 5 পালে পাতি লোৱা 6 লগত দশমিক আছে পাতি দিয়া শূন্য শূন্য এনে লিখি ল'বা যোগ কৰা ডেকালিটাৰ হয় না শূন্য লগত 6 যোগ কৰিলে 6 ডেকালিটাৰ দশমিক বহিব 4 লগত শূন্য যোগ কৰিলে 4 এতিয়া 4.6 ডেকা লিটাৰ এয়া উত্তৰটো গম পাইছানে আমি ফৰ্মুলাটো এই চাৰ্টখন মুখস্থ থাকিব লাগিব ডেচিলিটাৰৰ পৰা হিচাপ কৰিম আমি ডেচিলিটাৰৰ পৰা ডেকালিটাৰলৈ হয় 10 ডেচিলিটাৰ 1 লিটাৰ হ'লে মানে তেতিয়াহ'লে 10 লিটাৰে 1 ডেকালিটাৰ হ'ব তেতিয়াহ'লে 10 গুণ 100 ডেচিলিটাৰে কিমান হ'ব 1 ডেকালিটাৰ গতিকে ডেচিলিটাৰক পৰা আমি ডেকালিটাৰক আমি ডেচিলিটাৰ লৈ যাবলৈ কি কৰিব লাগিব হল তেতিয়া আমি 100ৰে হৰণ কৰিব লাগিব কাৰণ ডেচিলিটাৰ সৰুৰ পৰা যেতিয়া ডাঙৰলৈ লৈ যাম ডেকালিটাৰ লৈ যাম তেতিয়া 100ৰে হৰণ কৰিব লাগিব কিয় আমি জানো যেহেতু 1 ডেকালিটাৰ সমান 100 ডেচিলিটাৰ
100 হৰণ কৰিলে ডেকা লিটাৰলৈ গুচি যাব গতিকে শূন্য শূন্য কাটি দিলোঁ এটা শূন্য থাকিলে গতিকে এটা শূন্য মানে 11 আগত দশমিক 11 6 আগত দশমিক হ'ল যোগ কৰি দিলোঁ এই যোগ কৰা নিয়মটো দশমিক নাই দশমিক এটা লিখি ল'লোঁ আৰু এই দশমিকৰ লগত এই দশমিক মিলাই পাতি দিলোঁ শূন্য ওপৰত শূন্য তলত শূন্য পাতি দিলোঁ এইটো উত্তৰটো পালোঁ যদি ইয়াত কিবা যদি কনফিউজ থাকে তেতিয়াহ'লে তোমালোকে কমেণ্ট কৰিবা মই তোমালোকক আকৌ বুজাবলৈ চেষ্টা কৰিম দেই যদি চেনেলটো চাই ভাল পাইছে তেতিয়া লাইক এটা কৰিবলৈ নাপাহৰিবা বেল আইকনটো টিপি দিবা যাতে সময়মতে মোৰ ভিডিঅ'সমূহ পাই থাকা চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই প্ৰথমতে ছাবস্ক্ৰাইব কৰি ল'বা তাৰপিছতে বেল আইকনটো টিপি দিবা তেতিয়াহে সময়মতে ভিডিঅ' পাবা নহ'লে নোপোৱা হ'ল আজিলৈ হ'ব অন্য এটা ভিডিঅ' লৈ আকৌ তোমালোকৰ ওচৰত এইদৰে উপস্থিত হোৱাৰ আশাৰে আজি ইয়াতে ৰাখোঁ বাই দেই